নমস্কাৰ বিজনেছ লাইন এডমিশ্যনত মই নিৰঞ্জন বৰ্মন আপোনালোকক স্বাগতম জনাইছোঁ। বন্ধুসকল, বহুতে গাহৰিৰ পোৱালি খুজি আছে আৰু মোৰ এড্ৰেছ পাতিবিলাক জানিবলৈ বিচাৰি আছে। গাহৰিৰ পোৱালিটো আমাৰ ডেলিভাৰী দিয়াৰ সুবিধা নাই। মোৰ ঘৰ কামৰূপ জিলা বকো সমষ্টি মালিবাৰী সত্ৰ। কামৰূপ জিলা বকোৰ পৰা 40 কিলোমিটাৰ আৰু গোৱালপাৰা জিলা ধূপধাৰাৰ পৰা 12 কিলোমিটাৰ। আৰু বহুতে সোধে এইটো কি জাত। একচুৱেলি মোৰ এইটো হৈছে ঘুংৰু জাত আৰু এইবাৰ মানে হেমচিয়াৰ ক্ৰছ কৰা হৈছে পোৱালিখিনি। এইবিলাক হেমচিয়াৰৰ ক্ৰছ কৰা হৈছে পোৱালি, যিখিনি সব হেমচিয়াৰৰ ক্ৰছ হয়। সব মানে বৰটো যিটো এইটো হেমচিয়াৰ দেখুওৱা হৈছে। আৰু যিটো টোটাল পোৱালি হৈছে 17টা, 17টাৰ পৰা বৰ্তমান 11টাহে আছে। কি হৈছে ভুলটো আমাৰ কাৰণে আৰু 5টা পোৱালিৰ মৰ্টেলিটি হৈছে। মানে মাকটোৰ গঁৰালৰ ভিতৰত আছিল, কিন্তু আমি সময় দিব পৰা নাছিলোঁ। যদি ইমান বেছি পোৱালি যদি হৈছে আমি সাইড কৰি ৰাখিব লাগিছিল, কিন্তু সাইড কৰি ৰখাব পৰা নাই। সাইড কৰি ৰাখিলে মৰ্টেলিটি নহ'ল হয়। তো ইয়াৰ পৰা আৰু এটা যাব লাগে, গ্যাৰাণ্টি নাই। তো পোৱালিটো বেছি সৰু আছে, তো অলপ দুৰ্বল হৈ আছে, কিবা হয়। আৰু এটা পোৱালিৰ ভৰি লাগি গৈছিল, বহুত দুৰ্বল হৈ গৈছে। এইটো মানে মাকটোৰ ভৰি লাগি গৈছিল। পোৱালিকেইটা বেছি মানে খাম কৰি থাকে, খাং কৰি থাকিলে বেছি মানে ভৰিৰ তলত পৰি যায়। তো কিবা হয় আৰু। এইটো হৈছে ঘুংৰু জাত। বহুতে সোধে যে মোৰ পৰা পোৱালি ল'ব বিচাৰে, মানে ব্ৰিডিঙৰ কাৰণে মাইকী গাহৰি ৰাখিব বিচাৰে। তো এইবিলাক ঘুংৰু জাত, কিন্তু ইয়াৰ 4 নম্বৰ 5 নম্বৰৰ পিছৰ পৰা বহুত পোৱালি হয়। 16টা 17টা 18টা 19টা। আৰু ইয়াৰ যিটো মাকটো আছে, ইয়াৰ মাকটোৰ 19টা পোৱালি হৈছিল, কিন্তু 15টা নিপল থকাৰ কাৰণে 15টা পোৱালি বাচি আছিল, বাকী 4টা মৰ্টেলিটি হৈছিল। তো এইটো পোৱালিৰ কিবা হ'ল আৰু অলপ লেতেৰা লাগি আছে পিছত। আৰু পোৱালিখিনিৰ অলপ লুজ মোচন হৈছিল, সেইটো ঔষধ খুৱাই দিলোঁ ইহঁতক। ঠিক হৈ যাব আৰু 2 দিনৰ ভিতৰত। আমাৰ লগত মেডিচিনবিলাক এডভান্স থাকেই। লুজ মোচন অলপ দেখা পালে লগালগ মেডিচিন খুৱাই দিব। যিহেতু আজি ইহঁতক আইৰণ দিব বিচাৰিছিলোঁ, আইৰণ ইনজেকশ্যন। তো অলপ লুজ মোচন হোৱাৰ কাৰণে আইৰণটো নিদিলোঁ, আৰু 2 দিন পিছতে দিম। তো আমাৰ পোৱালি ডেলিভাৰী দিয়াৰ কোনো ধৰণৰ সুবিধা নাই। বহুতে পোৱালি খোজে যে 2 পিচ 3 পিচ দিয়ক আমাৰ ঘৰত পোৱাৰ কাৰণে। তো এইবিলাকতো আমাৰ ডেলিভাৰী দিয়াৰ সুবিধা নাই। আৰু ইয়াত আছে যিখিনি আমি মানে কাটিঙৰ কাৰণে ৰাখা আছে। এইটো 2 মাহ পাৰ হ'ল বয়স, 3 মাহ হোৱা নাই এতিয়ালৈকে। ইয়াৰ ওজনটো 30 কেজি মান হ'বই। 2টা 3টা 28 কেজি 30 কেজি এনেকুৱা হ'ব। আৰু এইটো 25 কেজি মান হ'ব লাগে। ওজনটো কমছে ইয়াৰ, আৰু বেছি ওজন কমছে এইটো। এইটো খালি দীঘল হৈ আছে, ওজন একেবাৰে কমি গৈছে। ইয়াত 5টা আছে, 5টা কাটিঙৰ কাৰণে। এইটোৰ বেছি ওজন বাঢ়িছে, ই খায় আৰু শুই থাকে, ইয়াৰ কোনো আৰু নাই। এটা আছে মাজতটো, এইটো বেছি ডিষ্টাৰ্ব কৰে, ইয়াৰ ওজনটো বহুত কমি গৈছে। আৰু বাকী আছে বাহিৰত এইবিলাক ৰাখা আছে মাইকী, মানে এইবাৰ ৰাখিছোঁ 3টা। এইটো বেছি ডাঙৰ, তাতে এটা আছে, আৰু এইখিনি পোৱালি এইবাৰৰ। তো এইবিলাক ডেলিভাৰী দিব নোৱাৰিম। যদি কাৰোবাক লাগে আগতীয়াকৈ জনাই থ'ব পাৰে, মোৰ ঘৰৰ পৰা যদি লয় ল'ব পাৰিব। আৰু দামবিলাক এতিয়াই ক'ব নোৱাৰিম, যিহেতু বেপাৰীয়ে যিখিনি দাম দিয়ে, চাওঁ কিমান দাম দিয়ে, সেইখিনি দামতে আমি চেল কৰিম। যদি কাৰোবাক লাগে যোগাযোগ কৰিব। ধন্যবাদ।